আৰু এই মুহূৰ্তত লৈ আহিছোঁ অন্য এক ডাঙৰ খবৰ। এইবাৰ বিয়া কৰোঁতেও সাৱধান হওক আপুনি। যদি আপুনি বিয়া কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই মুহূৰ্তত আপোনাৰ বাবে অত্যন্ত জৰুৰী খবৰ। আৰু ইতিমধ্যেই বহু বিবাহক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিব পাৰিব অভিযোগ। কোনোবাই দ্বিতীয় বিবাহ কৰিলেই মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। বহু বিবাহক লৈ এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু কোনোবাই বহু বিবাহ কৰিলেই পোনপটীয়াকৈ খবৰ দিব পাৰিব মুখ্যমন্ত্ৰীক। আৰু মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই ঘোষণা কৰিব এটা টোল ফ্ৰী নম্বৰ। এই টোল ফ্ৰী নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব। দ্বিতীয় বিবাহ কৰা দেখা পালেই দেৰি নকৰি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক আপুনি জনাব পাৰিব, অভিযোগ দিব পাৰিব। এই মুহূৰ্তৰ ডাঙৰ খবৰ। যদিহে আপুনি এবাৰ বিয়াৰ পতাৰ পিছতো পুনৰবাৰ বিয়াত বহিম বুলি ভাবিছে, মন মেলিছে, তেতিয়াহ'লে এতিয়াই সামৰক সেই আশা। কাৰণ আপোনাৰ আশাত চেঁচা পানী ঢালি ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে বহু বিবাহৰ বিৰুদ্ধে। আৰু এতিয়াৰে পৰা বহু বিবাহ কৰোৱাৰ আগত আপুনিও ভাবক হেজাৰবাৰ। কাৰণ কঠোৰ হৈছে মুখ্যমন্ত্ৰী, কঠোৰ হৈছে চৰকাৰ। আৰু বহু বিবাহ কৰিলেই 7 বছৰ পৰ্যন্ত জেল হ'ব আপোনাৰ। গতিকে এতিয়াই আশা সামৰক। যদিহে আপুনি বহু বিবাহ কৰোৱাম বুলি ভাবিছে, যদিহে আপুনি এবাৰ বিয়া পতাৰ পিছতো দ্বিতীয়বাৰৰ বাবে বিয়াত বহিম বুলি ভাবিছে, তেতিয়াহ'লে এতিয়াই আপুনি সেই আশা বাদ দিয়ক। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। আৰু কঠোৰ হৈছে মুখ্যমন্ত্ৰী। দ্বিতীয় বিবাহ পাতিলেই বিপদত পৰিব আপুনি। 7 বছৰ পৰ্যন্ত জেল। আৰু কেৱল জেলেই নহয়, আপোনাৰ অভিযোগ কোনোবাই দ্বিতীয় বিবাহ কৰোৱাৰ যদি আপুনি প্ৰত্যক্ষ কৰে বা আপুনি যদি অভিযোগ দিব বিচাৰে, তেন্তে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই ঘোষণা কৰিব এটা টোল ফ্ৰী নম্বৰ। আৰু এখন সভাৰ ভাষণ দিয়াৰ থকাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগতেই উল্লেখ কৰিছে এই কথা। আৰু দ্বিতীয় বিবাহ কৰাৰ খবৰ পালেই অভিযোগ দিব পাৰিব পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক। আৰু এতিয়াৰে পৰা এতিয়া দ্বিতীয় বিবাহ যদি আপুনি কৰাম বুলি ভাবিছে, তেতিয়াহ'লে সাৱধান হওক। কাৰণ বিয়া পাতোঁতেও এতিয়া সাৱধান হ'বৰ হ'ল। অন্যথা আপোনাৰ 7 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে। আৰু কেৱল সেয়াই নহয়, জৰিমনাও ভৰিব পাৰে আপুনি। গতিকে যদিহে আপুনি এবাৰ বিয়া পতাৰ পিছতো পুনৰবাৰ বিয়াত বহিম বুলি ভাবিছে, বাদ দিয়ক সেই আশা। কাৰণ কঠোৰ হৈছে অসম চৰকাৰ, কঠোৰ হৈছে মুখ্যমন্ত্ৰী। আৰু দ্বিতীয় বিবাহ কোনো পুৰুষে যদি পাতে, তেন্তে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীক। আৰু মুখ্যমন্ত্ৰীক অভিযোগ দিবলৈ আপুনি পোনপটীয়াকৈ এটা ফোন নম্বৰ ঘোষণা কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা। আৰু যিহেতু ইতিমধ্যেই বহু বিবাহক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী। আৰু কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিব পাৰিব অভিযোগ। কোনোবাই দ্বিতীয় বিবাহ কৰালেই মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। গতিকে এতিয়াৰে পৰা যিসকলে দ্বিতীয়বাৰৰ বাবে বিয়াত বহিম বুলি ভাবিছে, এবাৰ বিয়াৰ পতাৰ পিছতো যদি আপুনি পুনৰবাৰ বিয়াত বহিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ বাবে অত্যন্ত বেয়া খবৰ, দুখবৰ। কাৰণ ইতিমধ্যেই বহু বিবাহৰ বিৰুদ্ধে বিধানসভাত শীতকালীন অধিৱেশনত বিধেয়ক যিহেতু গৃহীত হৈছে। আৰু তাৰ পিছতে এতিয়া দেখা গৈছে পুনৰ এবাৰ সোচ্চাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী বহু বিবাহৰ বিৰুদ্ধে। আৰু বহু বিবাহ কৰালেই বিপদত পৰিব আপুনি। আৰু যিকোনো মুহূৰ্ততেই আপুনি গ্ৰেপ্তাৰ হ'ব পাৰে, 7 বছৰ পৰ্যন্ত জেল খাটিব পাৰে। আৰু যদিহে আপুনি কোনোবাই বহু বিবাহ কৰোৱাৰ প্ৰত্যক্ষ কৰে বা খবৰ জানে, তেন্তে এই অভিযোগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব পাৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এটা ফোন নম্বৰ ঘোষণা কৰাৰ কথা ইতিমধ্যেই সদৰি কৰিছে। আৰু যিহেতু যদিহে আপুনি ভাবিছে এবাৰ বিয়া পতাৰ পিছতো পুনৰ এবাৰ বিয়াত বহিম বুলি, পুনৰ এবাৰ বিয়া পাতিম বুলি, তেতিয়াহ'লে এতিয়াই বাদ দিয়ক সেই আশা। কাৰণ আপোনাৰ আশাত চেঁচা পানী পেলাবৰ বাবেই ইতিমধ্যেই কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অসম বিধানসভাৰ শীতকালীন অধিৱেশনত তেওঁ সিদিনা বৃহস্পতিবাৰৰ দিনটোত বিধেয়ক গৃহীত হোৱাৰ পিছতেই পুনৰ এবাৰ ভাষণ প্ৰসংগত এতিয়া কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু যদিহে কোনোবা পুৰুষে দ্বিতীয়বাৰৰ বাবে বিয়াত বহে আৰু এই খবৰ যদি আপুনি জানে,
তেন্তে দেৰি নকৰি পোনপটীয়াকৈ আপুনি অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীক। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এটি ফোন নম্বৰ মুকলিৰ কথা সদৰি কৰিছে। শীঘ্ৰেই ঘোষণা কৰা হ'ব এটা ফোন নম্বৰ, আৰু এই ফোন নম্বৰত এটা মাত্ৰ ফোন কলতেই গ্ৰেপ্তাৰ হ'ব পাৰে দ্বিতীয় বিবাহ কৰোৱা পুৰুষ। গতিকে এতিয়াৰে পৰা সাৱধান হওক আপুনিও। আৰু যদিহে দ্বিতীয়বাৰৰ বাবে বিয়াত বহিম বুলি ভাবিছে, আপোনাৰ বাবে এই মুহূৰ্তত অত্যন্ত দুখবৰ। আপোনাৰ আশাত চেঁচা পানী পেলাবৰ বাবে ইতিমধ্যেই চৰকাৰ সৰব হৈছে, কঠোৰ হৈছে। আৰু যিহেতু বিধানসভাত বিধেয়ক গৃহীত হোৱাৰ পিছত এইবাৰ ফোন নম্বৰ মুকলিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বিয়া পাতিবৰ বাবেও এতিয়া আপুনি সাৱধান হ'বৰ হ'ল। কাৰণ যদিহে আপুনি দ্বিতীয় বিবাহ পাতে, তেন্তে 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ। গতিকে এতিয়াৰে পৰাই দ্বিতীয় বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী যিহেতু কঠোৰ হৈছে, চৰকাৰ যিহেতু কঠোৰ হৈছে, গতিকে দ্বিতীয় বিবাহৰ পৰা বিৰত থাকক আপুনিও।